আপুনি ট্ৰেক্টৰ বিচাৰি আছে নহয় 4,50,000 টকাত চাপ বিকি ডকুমেণ্ট কৰি দিব আপোনালোকক আছো মই গুৱাহাটীত আৰু আপোনালোকলৈ লৈ আহিলো কমাৰ্চিয়েল ভেহিকল যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে যে আপোনাৰ দোকান আছে আপোনাৰ ব্যৱসায় আছে আপুনি এখন কমাৰ্চিয়েল গাড়ী বিচাৰি আছে কৰ পৰা ল'ব আপুনি ভাবি আছে মই কম আপোনালোক আহিব লাগিব গুৱাহাটী লালুংগাঁৱত থকা SS মটৰছ হয় মোৰ লগত ভৱেশ দা আছে ভৱেশ দা যেহেতু আপোনালোকৰ একদম বিগেষ্ট ষ্টক হয় কিমানখন গাড়ী আছে বৰ্তমান এতিয়া মোটামুটি 100 প্লাস আছে গাড়ী 100 প্লাস ষ্টক থকা এটা কমাৰ্চিয়েল ডিলাৰত আহিছো আপোনালোকক লৈ আহিছো এফালে লৈ চাওক ডাম্পাৰ কিমানখন আছে ডাম্পাৰ 3খন আছে ডাম্পাৰ 3খন আছে মানে 10 টকা ডাম্পাৰ এখন আছে আপোনাৰ 28-25 মডেল হয় লিলেনৰ হয় 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 আৰু টাটাৰ 19 তে আছে সিগনা 6 টকা আছে 6 টকা আছে হয় আৰু 19-20 লিলেনৰ 6 টকা আছে দুখন গাড়ী ওকে তো আপোনালোকক মই ভিতৰলৈ লৈ আহিছো চাওক মই প্ৰথমতে আপোনালোকক ডাম্পাৰ কিখন একানে দেখাব বিচাৰিছো যে বহুতে ডাম্পাৰ বিচাৰে সো এই কাৰণে মই দেখাইছো দাদা এখন অশোক লিলেন ডাম্পাৰ আৰু এফালে আছে বলেৰো হয় সেইখন মানে ডাং খুৱাই ৰাখিছে কিয় মানে এখন এই পানীটো জমা হয় ন সেইকাৰণে এই বকেট ডাঙি দিছে হয় হয় তো আমি অশোক লিলেন ডাম্পাৰ পৰা আহিম এখন কিমান বিচাৰিছে এখন বিচাৰিছো 31 লাখ 31 লাখ ডাউন পেমেন্ট কিমান দিব ডাউন পেমেন্ট আপোনাৰ 2 লাখৰ পৰা ষ্টাৰ্টিং 2 লাখৰ পৰা ষ্টাৰ্টিং এখন ডাম্পাৰ কিমান বিচাৰিছে এখন বিচাৰিছো আপোনাৰ 19 লাখ 2022 ৰ গাড়ী হা এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এ 2 লাখৰ পৰা ষ্টাৰ্টিং আছে 2 লাখৰ পৰা ষ্টাৰ্টিং 2 লাখ টকা যদি আপুনি লৈ আহে নহয় তেতিয়া হলে আপোনালোকে এখন ডাম্পাৰ লৈ যাব পাৰিব বুজি পাইছানে তো আমি সৰু গাড়ী লৈ আহিম যেহেতু হাৰ্ডৱেৰ দোকানত খুব ব্যৱহৃত হোৱা এখন গাড়ী ডিআই এবিলাক কিমান আহিব প্ৰাইস এটো আছে 2019 ৰ গাড়ী প্ৰাইসটো আছে 3,50,000 মাত্ৰ 3,50,000 নিগেটিভ হৈ যাব এটো নিগেটিভ হ'ব নিগেটিভ হৈ যাব ডকুমেন্ট ট্ৰান্সফাৰ হয় হয় উইথ পেপাৰ ওকে নেক্সট এখন বলেৰো হয় এখন বলেৰো আছে 2021 ৰ মেক্সি ট্ৰাক হয় এখনৰ প্ৰাইসটো আছে 5,50,000 মাত্ৰ 5,50,000 উইথ পেপাৰ পাই যাব পেপাৰ কৰি দিব নেক্সট আৰু এখন আছে এখন আছে বলেৰো 1.7 এক্সট্ৰা লং 2022 ৰ গাড়ী 2022 ৰ গাড়ী হয় এখনৰ প্ৰাইসটো আছে 7,60,000 টকা ওকে এফালে আছে আপোনাৰ বলেৰো পিকআপ যদি আপুনি বিচাৰিছে BS4 ইঞ্জিনত বলেৰো পিকআপ হয় BS4 ইঞ্জিনত 2017 ৰ গাড়ী প্ৰাইসটো আছে 5,80,000 5,80,000 তো নেক্সট এফালে ইউদ্ধা আছে হয় ইউদ্ধা আপোনাৰ আছে এখন 4x4 হয় 2023 ৰ গাড়ী এখন দিছো 7,50,000 উইথ পেপাৰ ৰিফাইনেন্স সুবিধা আছে ওকে ৰিফাইনেন্স সুবিধা আছে নেক্সট এখন আছে আপোনাৰ ইউদ্ধা হয় এখন আছে আপোনাৰ ML নম্বৰ আছে 2022 ৰ ইউদ্ধা 4x4 হয় এখনৰ প্ৰাইস কিমান প্ৰাইসটো আছে 5,50,000 তো নেক্সট এফালে লৈ আছে আৰু গাড়ী দেখুৱাই আছে এখন আছে আপোনাৰ 19 নম্বৰ আছে ডাবল কেবিন এসি আছে উইথ এসি হয় হয় এখন 23 ৰ গাড়ী এখন দিছো 7,60,000 টকা 7,60,000 নেক্সট এখন আছে আপোনাৰ ইউদ্ধা টিপাৰ যদি আপোনাৰ লাগে ন ইউদ্ধা টিপাৰ বকেট সিস্টেম আৰু হাইড্ৰলিক বকেট সিস্টেম ওকে হয় এখন আছে 2022 ৰ গাড়ী এখন দিছো 5,80,000 5,80,000 নেক্সট এখন আছে ইউদ্ধা 2.0 2023 ৰ গাড়ী এখন দিছো 7,50,000 টকা বডি বহুত ডাঙৰকৈ বনোৱা আছে এটো 2.0 টো থাকে এটো 2 টন কাপে কিন্তু মই কথা এটা কৰো ধৰক সব গাড়ী পাসিং বিলাক কেনেকুৱা হয় এটো আছে আপোনাৰ 2 টন পাসিং এটো আপোনাৰ 2.0 আছে আৰু এগুলা আছে 1700 আৰু বলেৰো পিকআপ বিলাক বলেৰো পিকআপ আছে এটা আছে আপোনাৰ 1300 এটা আছে 1500 এটা আছে 1700 তো আমি ডিআই লৈ আহিম ডিআই কিমান পাসিং ডিআই আছে এটো আপোনাৰ আছে 1200 পাসিং 1200 পাসিং 19 ৰ গাড়ী দাম আছে 3,50,000 অন টেবল কথা বলিলে নিগেটিভ হৈ যাব এখনৰ 1200 পাসিং হয় তিনিখন বলেৰো দিয়া আছে তিনিখৰে একে প্ৰাইস একে দাম একে আৰু একে সিস্টেম ওকে নেক্সট ইন্টা V30 এবিলাকৰ পাসিং কেনেকুৱা ইটো আছে আপোনাৰ 1300 কিলো পাসিং প্ৰাইস কক পাই আছে 2022 ৰ গাড়ী 5,50,000 তো আমি এফাললৈ যাম আপোনাৰ টাটাৰ হয় এখন 28 মডেলৰ 16 চকা গাড়ী 16 চকা 2020 ৰ গাড়ী 2020 দামটো মানে ইমান কম দিছে ন 26 লাখত দিছো 26 লাখত 16 চকা গাড়ী 26 লাখত দি আছে ইয়াতকে আৰু ভাল কথা কি হ'ব পাৰে 16 চকা গাড়ী 26 লাখত এখন তো নেক্সট এখন কি গাড়ী এখন আছে তাৰ 15 বড় হয় 15-12 আমি ফ্ৰণ্টলৈ যাওঁ গাড়ীখন প্ৰথমতে ফ্ৰণ্টৰ পৰা দেখুৱাই দিও এইটো 22 ফুট দীঘল আছে হয় এইটো 22 ফুট দীঘল আছে 22 ফুটি ডালা হয় টাটা 16 হয় এখন 16 কিমান বিচাৰিছে এখন এখনৰ দামটো 17,50,000 17,50,000 আৰু এখন আছে হয় এখন আছে আপোনাৰ টাটা 15-12 22 ফুট দীঘলত 10.5 টন পাসিং 10.5 টন পাসিং আছে ওকে 22 ফুট দীঘলত হয় এখন আছে 21 ৰ গাড়ী প্ৰাইসটো আছে 11 লাখ টকা 11 লাখ টকা হয় 11 লাখ টকাত 10.5 টন পাসিং আছে হয় ওকে আমি এফালে লৈ আহিম আৰু আছে গাড়ী একদম আপোনালোকক হেভি ষ্টকত লৈ আহিছো আজি কমাৰ্চিয়েল গাড়ী এবিলাকৰ দাম কেনেকুৱা এইবোৰ আছে 2021 ৰ এসি গোল্ড ডিজেল ভাৰ্সনত দামটো আছে 2,50,000 আৰু এখন হেখনো আছে আপোনাৰ এসি মেগা হয় এখন 2019 ৰ গাড়ী দামটো আছে 2,40,000 এখন
এখন আছে 2022 ৰ মেজিক এক্সপ্ৰেছ 8 সিটাৰ হয় এখনৰ দামটো আছে 3,90,000 আৰু এফালে ভিতৰলৈ সোমাই আহিছো এফালে ইন্টা V30 নে ইন্টা V50 আছে এখন হয় এখন দাম কিমান এখন 2022 ৰ গাড়ী এখন আছে 6 লাখ টকা দি আছো আৰু এখন ইন্টা V10 2022 ৰ গাড়ী হয় এখনৰ প্ৰাইস আছে 3,30,000 আৰু এখন 47 খন 407 BS4 ইঞ্জিনৰ আছে 2018 গাড়ী মাত্ৰ 7 লাখ টকা ওকে এফালে আহক আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক এফালে মানে বহুত হেভি ষ্টকত আপোনালোকক লৈ আহিছো আজি এখন অশোক লেলেন এখন দাম পায় এখন দাম পায় 19 মডেল 2022 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 19 লাখ টকা আৰু 700 আছে 710 হয় 710 হয় 2022 ৰ গাড়ী 4 টন পাছিংত 4 টকা দাম আছে 12 লাখ টকা এইবিলাক কি ট্ৰেক্টৰ হয় ট্ৰেক্টৰ আছে 2024 ৰ হয় সোনালিকা 42 RX হয় সোনালিকা ট্ৰেক্টৰটোৰ নাম কবই নালাগে সবে চিনি পায় সোনালিকাটো একদম ব্ৰেন্ড হয় এখন কিমান বিচাৰিছে এখন 4,50,000 হুইট পেপাৰ ওকে 4,50,000 টকাত সোনালি ট্ৰেক্টৰ যদি আপুনি ট্ৰেক্টৰ বিচাৰি আছে নহয় 4,50,000 টকাত চাব বিকি ডকুমেন্ট কৰি দিব আপোনালোকক এখন বলেৰো কি হয় বলেৰো মেক্সি এটো তাগ হয় সিটি মানে 30,000 হয় এটো আপোনাৰ 2022 ৰ গাড়ী এটো দি আছে 6,50,000 আৰু এখন 700 2024 ৰ হয় 4 চকাত 4 জন পাছিংত দামটো আছে 12 লাখ টকা 12 লাখ টকা ওকে অলপ বুকা আছে চাব তো আৰু আছে গাড়ী আমি দেখুৱাই আছো আপোনালোকক এফালে হৈ গল আপোনাৰ আইচাৰ 1529 2059 হয় আইচাৰ হয় 2023 ৰ গাড়ী দাম আছে 12 লাখ টকা আৰু সেইখন 2023 ৰ গাড়ী দাম আছে 12 লাখ টকা আৰু সেইখন আছে 12 ফুট দীঘলৰ এই দুখন আছে 14 ফুট এখন আছে 12 ফুট দীঘলত দাম আছে 10,80,000 10,80,000 তো এফালে আহক তো আৰু আছে এখন কি সুপ্ৰ মিনি টাগ হয় এখন 2021 ৰ গাড়ী এখন দামটো আছে আপোনাৰ 3,50,000 নেক্সট ইন্টা হয় ইন্টা V50 পুৰা হাইটেক বডি 2022 ৰ গাড়ী দাম আছে 6 লাখ টকা আৰু সুপাৰ কেৰি 2022 ৰ হয় পেট্ৰল ভাৰ্চনত এখনৰ দামটো আছে 3,50,000 3,50,000 সুপাৰ কেৰি পেট্ৰল ভাৰ্চনত আৰু এখন আছে 15 পৰা টাটা 15 পৰা হয় 2021 ৰ গাড়ী দীঘলৰ আছে আপোনাৰ 20 ফুট পাছিং আছে 4 টন দাম আছে 11 লাখ টকা 11 লাখ টকা নেগোচিয়েট হৈ যাব অন টেবল চব কৰাই দিম ওকে আৰু আছে গাড়ী আমি আপোনালোকক দেখুৱাই আছো এফালে লৈ যাওঁ সেইফালে আপোনাৰ 15-12 এখন আছে 15 পৰা 2022 ৰ গাড়ী 2022 ৰ হয় আপোনাৰ নগাঁও নাম্বাৰ হয় এখন নগাঁও নাম্বাৰ নেকি A02 DC ওকে A02 DC CC এখনৰ আপোনাৰ প্ৰাইস কিমান বিচাৰিছে প্ৰাইসটো আছে 11 লাখ টকা 11 লাখ টকা ইন্টা V10 2021 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 3,20,000 টকা নেক্সট V50 এখন আছে ইন্টা V50 2022 ৰ গাড়ী দাম আছে 6 লাখ টকা এখন V10 2021 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 3,30,000 নেক্সট এখন ত্ৰিপুৰা নম্বৰৰ গাড়ী আছে এনওসি উলাই দিম আসাম এন্ট্ৰি কৰি দিম এখন 5,80,000 তাত কৰি দিম ওকে নেক্সট এখন 2020 ৰ হয় ইন্টা V30 এখন দামটো 5 লাখ টকা কমাৰ্শিয়াল আপোনাৰ প্যাসেঞ্জাৰ হয় সুইফট প্ৰ প্যাসেঞ্জাৰ হয় 8 সিটাৰ এটো 2022 ৰ গাড়ী 3,90,000 গাড়ী প্ৰাইস ওকে নেক্সট ইন্টা হয়তো ইন্টা V50 হয় এটো 2022 ৰ গাড়ী দাম আছে 6 লাখ টকা মেজিক এক্সপ্ৰেছ 2020 ৰ গাড়ী এখনৰ দামটো আছে 3,30,000 টকা এসি গোল হয় এসি গোল পেট্ৰল ভাৰ্চনত 2024 ৰ গাড়ী এখন দামটো আছে আপোনাৰ 4 লাখ টকা এখন এসি গোল পেট্ৰল ভাৰ্চন 2023 ৰ গাড়ী দাম আছে 3,50,000 টকা এখন এসি গোল 2023 ৰ গাড়ী পেট্ৰল ভাৰ্চনত দাম আছে 3,50,000 নেক্সট এখন এসি গোল BS4 ইঞ্জিনত এখন দাম আছে 2,60,000 টকা জিটো কিমান জিটো আছে পেট্ৰল ভাৰ্চন 2022 ৰ গাড়ী দাম আছে 2,90,000 2 লাখ এখন নেগোচিয়েট হ'বনে হৈ যাব গোটাই গাড়ী নিউজল কৰিম সব আৰু সুপ্ৰ প্ৰফিট তাক 2022 ৰ গাড়ী দাম আছে 3,90,000 আৰু সুপাৰ কেৰি 2020 ৰ গাড়ী এখন আছে আপোনাৰ 3 লাখ টকা আৰু জিটো বিলাক কেনেকুৱা ৰেড কালাৰ জিটো আছে 2,90,000 যে ডিজেল ভাৰ্চন আছে এটো ডিজেল হয় নেকি ডিজেল ওকে ডিজেল এটো কিমান ব্লেক কালাৰ প্ৰাইসটো এটো আপোনাৰ 2,90,000 ডিজেল ভাৰ্চন 2022 ৰ গাড়ী ওকে অশোক লেলেন 2022 ৰ গাড়ী অশোক লেলেন বৰাডোস হয় এটো LS হয় এটো LX হয় i4 এটো দামটো আছে আপোনাৰ 22 ৰ গাড়ী 6,50,000 দাদা অশোক লেলেন এখন আছে 3118 12 চকা গাড়ী হয় 2019 ৰ গাড়ী 2019 হয় চাইলক গাড়ীখন টিপটপ আছে অলপ কালি আহিছে ৰং পেইন্ট কৰাই দিম দামটো আছে আপোনাৰ 12 লাখ টকা 12 লাখ টকা ইমান ডাঙৰ গাড়ী এখন দিব ইমান 2 লাখ টকা দিব লৈ যাব ওকে 12 লাখ টকা দাম কৈছে 2 লাখ টকা ডাউন পেমেন্টত 12 চকা গাড়ী এটা কথা হল তো আপোনালোকক যিমানখিনি কমাৰ্শিয়াল গাড়ী আছিল SS মোটৰছত সকলোখিনি আপোনালোকক দেখুৱাই দিছো যদি আপুনি ইন্টাৰেস্টেড তেতিয়া হলে দাদাক আপোনালোকে ফোন কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে যদি আপুনি এখন কমাৰ্শিয়াল গাড়ী ল'ম বুলি ভাবি আছে আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব আৰু অনাগত দিনত যিবিলাক আপডেট আহিব SS মোটৰছত যিমান কমাৰ্শিয়াল গাড়ী সকলো ভিডিও পাব কাৰণে আপোনালোকে পেজটো ফলো কৰিব যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব যদি ইনষ্টাগ্ৰামত চাই আছে ফলো কৰিব নাপাহৰিব
ধন্যবাদ।